আজি প্ৰথমবাৰৰ কাৰণে আটাৰ মানে এটা বিস্কুট বনাম বুলি ভাবিছোঁ। ইয়াৰ এটা কণী লৈছোঁ, কণীটো ফিটি দিছোঁ। তাতে চেনি আপুনি যিমান মিঠা খায় তাৰ অনুপাতে মই অলপমান আমাৰ ল'ৰা ছোৱালীক অলপমান বেছিকৈ খাই কাৰণে মই অলপ বেছিকৈ দিছোঁ চেনিটো। বেছিয়ে হ'ল, চেনিটো গুড়া কৰি ল'ব লাগে। অলপমান ফিটিব লাগিব এনেকৈ। তাৰপিছতে মই ৰিফাইন তেল এড কৰিম ইয়াতে। মই ইয়াতে ৰিফাইন তেল দিলোঁ, একাপ নালাগে কিন্তু চাওঁ লাগিলে দিম পাছত। এনেকৈ ফিটি আছোঁ এতিয়া। আমাৰ গাঁৱত কৰা মিক্সিটো নাই, মিছামুচিদিয়ে কৰোঁ আৰু। এইফালে মই ভাতৰ কাৰণে চব্জিও বনাই আছোঁ। আমি আপাৰ আচামত জাতিলাও বুলি কয়, আমি এতিয়া দৰঙৰ দেখি মানে বিয়া হৈছোঁ যে এতিয়া পানীলাও বুলি কওঁ। পানীলাও চব্জি বনাই আছোঁ। কথাই দিয়ক এখন বেয়া কৰিছোঁ। মই ইয়াতে বগা আটা এড কৰিম। ইয়াতে মই বগা আটা এড কৰিম। কেইটামান কাজু কাটি দিছোঁ তাতে সৰু সৰুকৈ। মঠিবৰ কাৰণে হাতেই ভাল, হাতেদি মঠিম আৰু। এতিয়া যেনেকৈ আটা ৰুটি বনাবলৈ এটা ডো বনাওঁ, এনেকৈ এটা ডো বনাই ল'লোঁ ডোটো। আৰু ইয়াক 10 মিনিটমান ঢাকি থৈ দিলোঁ। সেই 10 মিনিট ঢকা সময়টো আমি ভাত খাই ল'ব পাৰোঁ। এয়া আটাৰ ডোৰ পৰা মই এনেকৈ সৰু সৰুকৈ আপোনাৰ নিজৰ মতে আপুনি শ্বেপ দিব পাৰে। মই দুটামানৰ এনেকৈ বাদাম লগাই দিছোঁ আৰু দুটামানৰ এনেকৈ নিজৰ মতে আৰু শ্বেপটো দিব পাৰে। বাকী তেলটো বহুত গৰম হ'ব দিব নালাগে, কমকৈ গৰম হ'ব দিব লাগে, নহ'লে মানে বহুত হৈ যায়। এই চাওকচোন, মই এতিয়া বহুতকেইটা শ্বেপ দিছিলোঁ। এইটো এটা দিছিলোঁ, এইটো বাদাম দিছিলোঁ। বনাব নাজানো, প্ৰথম ট্ৰাই কৰিলোঁ, এতিয়া ভাঙি চাওঁ। ভাঙিছোঁ, চাওকচোন কি ধুনীয়া হৈছে বিস্কুটটো। চাওকচোন কি ধুনীয়া হৈছে।